যোৱা 9 তাৰিখ দিনৰ 2 বজাত আমাৰ যাৰ গুৰুমৰা দলনি আমাৰ এটা হিন্দু সমাজৰ ফেমিলিৰ ওপৰত মুছলিম সম্প্ৰদায়ৰ মানুহে নিৰ্লজ্জ ঘটনা ক'ব পাৰি এটা ঘৰত আহি তেওঁলোকে আমাৰ পুৰুষ মহিলা যুৱতী সৰু ল'ৰা ছোৱালীলৈকে তেওঁলোকে এৰি দিয়া নাই, ঘপিয়াই ঘপিয়াই কাটিছে। আৰু তেওঁলোকৰ এনেকুৱা ভাষ্য দিছে যে কেইজনমান হিন্দু ইয়াত আছে তেওঁলোকৰ টেবলেটৰ নিচিনা আমি গিলি খাই পেলাম। গতিকে আমাৰ ইয়াত ভয় লগা আমাৰ হিন্দু সমাজৰ যিটো সুৰক্ষা এইটো বহুত ভয় লগা হৈ আহিছে। চাওক, আমাৰ 1 নম্বৰ কথা, আমাৰ প্ৰশাসন ফালৰ পৰাও আজি 72 ঘণ্টা পাৰ হৈ আহিল, এতিয়াও আমি জনা সত্ত্বত যে মূল আসামী কেইজন মুকলি আকাশৰ তলত তেওঁলোকে বিচৰণ কৰি আছে, তেওঁলোকক ধৰিব পৰা নাই। গতিকে আপোনালোকৰ জৰিয়তে আমাৰ লোকেল বা আমাৰ স্থানীয় মন্ত্ৰী পীযুষ হাজৰিকা, আমাৰ হিমন্ত ছাৰ ডাঙৰীয়াৰ ওচৰত এটাই আমি কৰজোৰে প্ৰাৰ্থনা জনাওঁ যাতে আমাৰ হিন্দুসকলৰ সুৰক্ষাটো নিশ্চিন্ত কৰে।